মহিলাৰ সৈতে অসৎ কাৰ্য কৰি ধৰা পৰিল হিন্দু বাবা। সনাতনৰ ৰক্ষক বাবাৰ কুকাণ্ড, হিন্দু বাবাৰ ভণ্ডামি। মহিলাৰ সৈতে অসৎ কাৰ্য কৰি ধৰা পৰিল হিন্দু বাবা। আৰক্ষীৰ গাড়ীত বহি একেকোবেই পালে থানা। দেশত আজিকালি ডাক্তৰতকৈ বেছি চলিছে বাবা চিকিৎসা। কোনোবাই কয় কলা চাহ, কোনোবাই কয় ভূত প্ৰেত আৰু শেষত উঠাও হয় মানুহৰ টকা। এইবাৰ কানপুৰত বটল বাবাৰ ওপৰত উঠিল ভয়ংকৰ অভিযোগ অনুসৰি মহিলাগৰাকীক কোৱা হৈছিল আপোনাৰ ওপৰত নিগেটিভ শক্তিৰ প্ৰভাৱ আছে। তাৰ পিছতেই আৰম্ভ হ'ল পূজা পাঠ, যজ্ঞ, তান্ত্ৰিক ক্ৰিয়া আৰু লগে লগে গায়েব হ'ল 40,000কৈ টকা। কিন্তু কলা চাহ আঁতৰোৱাৰ নামত যি ঘটিল সেয়া শুনি হতবাক সকলো। মহিলাগৰাকীৰ অভিযোগ, হৰিধামলৈ মাতি নিয়াৰ পিছত তেওঁৰ সৈতে অশ্লীল আচৰণ কৰা হয় আৰু ধৰ্ষণৰ চেষ্টাও চলোৱা হয়। কলা চাহ আঁতৰাবলৈ গৈ নিজেই আইনৰ কলাচাত পৰিল নেকি বটল বাবা। ভুক্তভোগীয়ে সাহস দেখুৱাই অভিযুক্তৰ কবলৰ পৰা পলায়ন কৰে আৰু আৰক্ষীৰ কাষ চাপে। এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ভূত প্ৰেত, কলা চাহ আৰু অলৌকিক শক্তিৰ ভয় দেখুৱাই প্ৰতাৰণা কৰা ভুৱা বাবাসকলৰ বিৰুদ্ধে সজাগ হোৱাৰ আহ্বান জনাইছে সচেতন মহলে। কাৰণ সমস্যাৰ সমাধানৰ নামত বহু সময়ত আৰম্ভ হয় নতুন সমস্যাৰ সৃষ্টি। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ।